তিনিচুকীয়াৰ লংচৱালত ডাবল মাৰ্ডাৰ 12 নম্বৰ আঠাই বস্তিত বাপেক পুতেকক হত্যা 5 হত্যাকাৰীয়ে সংঘটিত কৰে নৃশংস হত্যাকাণ্ড ধূপধৰত কিশোৰৰ হাতত প্ৰাণ গ'ল এজনৰ খোটাবাৰীত সংঘটিত এই নৃশংস হত্যাকাণ্ড চিৰাঙত মহিলাক লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা নৃশংস অতি নৃশংস মন মগজুৰ কিমান অৱক্ষ হ'লে নৃশংসতাৰ পথ বাছি ল'ব পাৰে মানুহে হত্যা কৰো বুলিয়ে পশু পক্ষীৰ দৰে মানুহক হত্যা কৰিব পাৰে এক ভাবিব নোৱাৰা গাৰ নোম শিয়ৰি উঠা নৃশংস হত্যাকাণ্ড তিনিচুকীয়াৰ লংচৱাল 12 নম্বৰ আঠাই বস্তিত সংঘটিত হৈছে এই হত্যাকাণ্ডটো চাওক এই ভয়ানক দৃশ্য পাঁচপাখণ্ডৰ দা কোঠাৰ ঘাপত প্ৰাণ হেৰুৱালে পিতৃপুত্ৰই নিজ বাসগৃহতে মৃত্যুক আঁকোৱালি লয় সুৰেন মুৰা আৰু বাবুল মুৰাই এই ডাবল মাৰ্ডাৰৰ প্ৰকৃত কাৰণ এতিয়াও হোৱা নাই স্পষ্ট অৱশ্যে মাটিবাৰী সংক্ৰান্তীয় বিবাদতে এনে পৰিণতি বুলি আশংকা কৰা হৈছে পাঁচপাখণ্ডই হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ माटी खातिर लगते रहे कितना बजे घटना है 7:30 बजे तो सुबह पेटू रहे गोधो रहे मिलर राहुल और राधा और सब कोई निकल के मार ले और दावली रहे चपा दाव कलम काटा कुठारो रहे दाव गिला पूरा लंबा लंबा चपा काटारी रहे हमरा देखी चपा काटारी रहे এইফালে ধূপধৰাটো সংঘটিত আন এক নৃশংস হত্যাকাণ্ড প্ৰদীপ দাস নামৰ এজন ব্যক্তিক বিশ্বাস উপাধিৰ এটি 17 বছৰীয়া কিশোৰে মধুৰী আমৰ ডালেৰে কুবাই কুবাই হত্যা কৰে এই হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ বৰ্তমানেও পোহৰলৈ অহা নাই ইতিমধ্যে আৰক্ষীয়ে কিশোৰটিক কৰায়ত্ব কৰিছে রাকেশ বিশ্বাসে আহি মানে কুবে মারছে মধুৰী আমৰ ঠাৰা দি পেটত মধুৰী আম গছ ঠাৰি তাৰপিছত আপোনাৰ মই আৰু গাড়ীখন থৈ আৰু উঠালো যাই উঠাৰ পিছত আৰু বজাৰ কৰিব যায় আছিল প্ৰদীপ দাসে বজাৰত যায় আছে বজাৰ কৰিব পিছত সি মানে ৰাকেশ বিশ্বাসে যাই তাক বেয়া কৰি কোব দি ফেলি দিছে গোসাইগাঁৱৰ পদ্মবিলত সংঘটিত দুই ব্যক্তিক প্ৰাণে মৰাৰ চেষ্টা ফজলুল হক নামৰ যুৱকজনক দাৰে ঘপিয়াই আহত কৰে সাইফুল ইছলাম ভূঞা আৰু শেখাৱত হুছেইন ভূঞা আহত সাইফুল ইছলাম ভূঞাৰ অৱস্থা অতি সংকটজনক মই ডাঙৰ মোৰ ভাইটি আহিছিলে মানে তেখেতক আহি মানে আমি কথা বাৰ্তা পাতি থাকোঁতে মানে এটা ল'ৰা আহি মানে সেই মালিকৰ মানে ল'ৰাইটো মই শুনামতে সেই ল'ৰাটো আহি মানে ওপৰ জুপুৰি মানে মোক ভাইটিক আঘাত কৰিছে বেছি মোকো হেৰি অলপ আঘাত কৰিছে আপোনালোকে চাব পাৰে যে চাওক মোকো মাৰিছে মোক আঘাত কৰিছে মই এতিয়া বাহিৰৰ অৱস্থা একেবাৰে খুব বেয়া মই লয়াৰ আসামত লৈ যাম আৰু মই প্ৰশাসনৰ এইটো মানে ন্যায় বিচাৰিম এইটো যাতে উচিত বিচাৰ কৰে আইনী পক্ষে আৰু মই এতিয়া থানাত যাই এফআইআৰ দিম চিৰাঙৰ ভাৰত ভূটান সীমান্তত সংঘটিত গুলীচালনাৰ ঘটনা ৰুনিখা থানাৰ অন্তৰ্গত খুংৰিঙৰ 2 নম্বৰ দৈগুডুম গাঁৱত সংঘটিত গুলীচালনাৰ ঘটনাত আছাতি বসুমতাৰী নামৰ এগৰাকী মহিলা আহত হয় গুলীচালনা কৰা দুৰ্বৃত্ত অজয় মুছাহাৰীক আটক কৰিছে আৰক্ষীয়ে ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ